দেৰগাঁৱৰ বালিগাঁৱত শোকৰ বন্যা। এগৰাকী ২৬ বছৰীয়া যুৱতীৰ কৰুণ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল। যোৱা শুক্ৰবাৰে গুৱাহাটীৰ বৰঝাৰত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় নীলাক্ষী বৰাই। এজন যুৱকৰ সৈতে এখন স্কুটিত গৈ থকা অৱস্থাতেই নীলাক্ষীক মহতিয়াই নিছিল এখন আল্ট্ৰা বাছে আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তেই মৃত্যুক সাৱটি লয় দেৰগাঁৱৰ বালিদুৱাৰ বাসিন্দা নীলাক্ষীয়ে। কালি সন্ধিয়া দেৰগাঁৱৰ বালিদুৱাৰ গৃহলৈ অনা হয় নীলাক্ষীৰ মৃতদেহ আৰু ইয়াৰ পিছতেই সমগ্ৰ ৰাইজৰ মাজত উঠে কান্দোনৰ ৰোল। উল্লেখনীয় যে বংকুৱাল উপ স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া হিচাপে কৰ্মৰত আছিলে নীলাক্ষী আৰু লগতে সাংস্কৃতিক দিশতো পাৰ্গত আছিলে নীলাক্ষী। আৰু নীলাক্ষীৰ মৃত্যু সমগ্ৰ অঞ্চলটোৰ কাৰণে এক বৃহৎ তথা অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। মই বিশেষ নাজানো, তথাপিতো এনেই কোৱা মতে এই নীলাক্ষী গুৱাহাটী এজন ল'ৰাৰ লগত বিয়া হোৱা কথা ঠিক হৈ আছিলে। আজি কিবা এটা ইণ্টাৰভিউ আছিলে, পৰহি গুৱাহাটীলৈ গ'ল আৰু সেই ল'ৰাজনৰ লগত কালি বাইকত ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতেই এতিয়া আমি ইয়াত তালৈ যোৱা কেইজনৰ মতে আমি যিটো বুজিছোঁ যে ইফালৰ পৰা এখন বাছ আহি খুন্দা মাৰিলে আৰু দুইজন ছিটিকি পৰিলে আৰু যিজনে বাইক চলাই গৈছিলে সেইজনৰ হাতত আৰু ভৰিত দুখ পাইছে বুলি আমি গম পাইছোঁ। গতিকে সেই সম্পৰ্কত ইমানকৈহে জানো। নীলাক্ষী এগৰাকী বৰ সুন্দৰ সুঠাম আৰু জনপ্ৰিয় এগৰাকী মই পঢ়োৱা এইখন বালিদুৱাৰ প্ৰাথমিক বিদ্যালয়ত সকলো দিশতে আগবঢ়া এগৰাকী ছাত্ৰী আছিলে। মোৰ বৰ প্ৰিয় ছাত্ৰী। গতিকে ছাত্ৰীগৰাকী দেখুৱাই মই নিজেই মৰ্মাহত কৰিছোঁ। গতিকে ছাত্ৰীগৰাকী ইমানেই মৰমৰ আছিল আৰু ইমানেই আমাক শ্ৰদ্ধা কৰে। গতিকে সেই ছাত্ৰীগৰাকী সম্পৰ্কত মই আৰু বিশেষ বহলাই এতিয়া আৰু ক'ব নোৱাৰিম। দেৰগাঁৱৰ পৰা প্ৰাঞ্জল দাসৰ প্ৰতিবেদন, নিউজ টাইম 3।